বিধায়ক নুৰুল হুদাৰ বাসগৃহত কৰ্মী সমৰ্থকৰ বীৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে বিধায়কজনৰ বাসগৃহত সহস্ৰাধিক কৰ্মী সমৰ্থকে উষ্ম আদৰণি জনায় বিধায়কগৰাকীক। বিধায়ক নুৰুল হুদাই স্কেনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, গৌৰৱ গগৈৰ লগতে ৰকিবুল হুছেইনক ধন্যবাদ জ্ঞাপন কৰে। তৃতীয়বাৰৰ বাবে ৰূপৈহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাৰ নাম ঘোষণা AICCৰ ৰূপৈহাট বিধানসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতে বিধায়কগৰাকীৰ বাসগৃহত এক উখল মাখল পৰিৱেশে বিৰাজ কৰে। কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়কগৰাকীক। ৰূপৈহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা নহয়, অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰে নুৰুল হুদাই। কংগ্ৰেছৰ প্ৰথমখন 42জনীয়া প্ৰাৰ্থীৰ তালিকাত সকলোৱে জয়ী হ'ব বুলি মন্তব্য কৰে বিধায়ক নুৰুল হুদাই। অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰে। ARD সৈন্যৰ ফলাফলক লৈ এইবাৰ নিৰ্বাচনৰ পিছতে গড় মোৱা হ'ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। এই মুহূৰ্তত বিধায়কজনৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমে মই ৰূপহী বিধানসভা সমষ্টিত বুথ কমিটি, ৱাৰ্ড কমিটি, মণ্ডল কংগ্ৰেছ কমিটি, মণ্ডল যুৱ কংগ্ৰেছ, মণ্ডল মহিলা কংগ্ৰেছ, মণ্ডল NSY, সেৱা দল, ইয়ং ব্ৰিগেড, সংখ্যালঘু ডিপাৰ্টমেণ্ট আদি কৰি ব্লক কংগ্ৰেছ, ব্লক যুৱ কংগ্ৰেছ, ব্লক NSY, ব্লক সেৱা দল, ব্লক মহিলা কংগ্ৰেছ, ব্লক মাইনৰিটি চেল আদি কৰি আমাৰ বিভিন্ন সংগঠনৰ কৰ্মকৰ্তা তথা মোৰ শুভাকাংক্ষী, মোৰ হিতাকাংক্ষী আৰু মোৰ এডভাইচাৰসকল সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ দাবীৰ পৰিপ্ৰেক্ষিতত মই মাত্ৰ আবেদনখন দিছিলোঁ আৰু সেই আবেদনৰ প্ৰতি সঁহাৰি জনাই সমষ্টিৰ জনসাধাৰণক সন্মান জনাই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। তাৰ কাৰণে মই আমাৰ স্কেনিং কমিটিৰ মাননীয় অধ্যক্ষা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়াকে আদি কৰি আমাৰ দলৰ শীৰ্ষ নেতৃত্বক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে নিজে জানেই যে যোৱা লোকসভা নিৰ্বাচনত বিজেপি দলে তেওঁক প্ৰক্ষেপ কৰিছিল যে মুছলমানৰ ভোট বিভাজন কৰি বিজেপিক জিকোৱাৰ কাৰণে, আৰু সেইটো সকলো সৰ্বজন বিদিত। আৰু এতিয়া তেওঁ আহি কিছুমান আৱেগৰ কথা কৈ মানুহক আৱেগিক কৰি তেওঁ ভাবিছে যে আৱেগৰ দ্বাৰা ভোট তেওঁ পাব। ৰূপহী বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণ বিবেকবান আৰু তেওঁলোকে ৰাজনৈতিক সচেতন। কাক ভোট দিলে কোনে চৰকাৰ কৰিব পাৰিব, কাক দিলে জনসাধাৰণৰ লগত থাকিব, সেৱা কৰিব, গতিকে সেই কথাটো চবেই জানে। আৰু মই এইটোৱেই মই ক'ম, পৰম গৌৰৱ আল্লাহৰ ওচৰত তাৱাক্কাল কৰি আমাৰ সমষ্টিৰ সমূহ জনসাধাৰণৰ শক্তি মোৰ লগত আছে আৰু মই ইয়াত যে মোৰ কিবা প্ৰত্যাহ্বান থাকিব মই নাভাবো। বিভিন্ন ধৰণে কৰি আছে, এইটো বিজেপি, AJP আৰু AUDF এই তিনিটা দলৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে বিভিন্ন ধৰণৰ এইবিলাক কৰি আছে। মই এইবিলাকৰ প্ৰতি মোৰ কোনো হেৰি নাই। মই ভাবো জনসাধাৰণে মোক জানে, তেওঁলোকে যিমানেই মিছাৰ আশ্ৰয় ল'ব সিমানেই ৰাইজ মোৰ প্ৰতি আকৰ্ষিত হ'ব। গতিকে আপোনালোকে জানে মই 3 দিন মই চেলেঞ্জ কৰিলো যে তেওঁলোকে যিখিনি কথা কৈছে, আমিনুল ইছলাম ডাঙৰীয়াই মই যিখিনি কথা কৈছো মোৰ বিপক্ষে যিখিনি কথা কৈছে, আৰু সেইখিনি প্ৰমাণৰ কাৰণে মই কৈছিলো যে জুৰীয়া খেলপথাৰত আমাৰ যিমান এডভোকেট আছে, যিমান প্ৰিন্সিপাল আছে, প্ৰফেচাৰ আছে, শিক্ষক আছে, চবকে মাতিম, তেওঁ আহক আৰু মই যিখিনি কৈছিলো মোৰ যদি বহুতখিনি অসত্য যদি প্ৰমাণ কৰি দিব পাৰে তেতিয়াহ'লে মই ৰাজনীতি ত্যাগ কৰিম, আৰু যদি নোৱাৰে তেওঁ ৰাজনীতি ত্যাগ কৰিবলৈ নাই এইটো চেলেঞ্জ দিছিলো। কিন্তু সেই চেলেঞ্জৰ মুখামুখি হোৱাৰ কাৰণে এতিয়ালৈকে তেওঁৰ সাহস হোৱা নাই। তাৰমানে তেওঁ সম্পূৰ্ণ মিছাৰ ওপৰত ভিত্তি কৰি কথাবিলাক কৈ আছে।